নমস্কাৰ, আজি ক্লাছ 12 মেথছৰ মেট্ৰিক্স চেপ্টাৰটো আজি আমি আলোচনা কৰিম। মেট্ৰিক্স চেপ্টাৰ 3। মেট্ৰিক্সৰ এটা আমি মেট্ৰিক্স বুজাবলৈ এটা আমি উদাহৰণ দিওঁ। মেংগো আৰু বানানা। ৰামৰ হাতত 6টা মেংগো 5টা বানানা আছে। ৰাজুৰ হাতত 6টা মেংগো 4টা বানানা আছে। যদুৰ হাতত 7টা মেংগো 4টা বানানা আছে। এইকেইটা আমি এটা ৰেক্টেংগুলাৰ এৰেৰ ভিতৰত ৰাখিম। ৰামৰ হাতত 6টা মেংগো 5টা বানানা, ৰাজুৰ হাতত 6টা মেংগো 4টা বানানা, যদুৰ হাতত 7টা মেংগো 4টা বানানা। এইকেইটা আমি ৰেক্টেংগুলাৰ এৰেৰ ভিতৰত ৰাখিম। 6, 5, 6, 4, 7, 4। এইটোকেইটা আমি এটা ৰেক্টেংগুলাৰ এৰেৰ ভিতৰত ৰাখিলোঁ। ৰেক্টেংগুলাৰ এৰেৰ ভিতৰত ৰাখিলোঁ যে আমি এইটোৱে হ'ল মেট্ৰিক্স। এতিয়া আমি মেট্ৰিক্সৰ কিছুমান এক্সাম্পল দিম। এক্সাম্পল অফ মেট্ৰিক্সক আমি এই ধৰণে লিখিব পাৰোঁ। MATRICX মেট্ৰিক্সৰ আমি এক্সাম্পল 2, 5, 0 √5, 3, 6, 2 plus iota minus √3 minus 0.5 minus 1/2 0 3 plus 2 iota 5 √7 1 plus x cube 3। আমি এইখিনি সব ৰেক্টেংগুলাৰ এৰে মেট্ৰিক্স হ'বলৈ হ'লে তোমালোকে এইখিনি সব ৰেক্টেংগুলাৰ এৰেৰ ভিতৰত ৰাখিব লাগিব। এতিয়া আমি মেট্ৰিক্সৰ এক্সাম্পল শিকিলোঁ। এতিয়া আমি ৰ' কাকৈ কুলম কাকৈ শিকিম। এইকেইটা হ'ল ৰ' এইখিনি সব কুলম কাক কয়? এনেকৈ থকাখিনি কুলম বুলি কয়। কুলম ৰ' আৰু কুলম আমি শিকিলোঁ। এনেকৈ থকাখিনি ৰ' আৰু এনেকৈ থকাখিনি কুলম বুলি কয়। এতিয়া আমি পঢ়িম মেট্ৰিক্সৰ অৰ্ডাৰ। Order of a matrix. Order of a matrix. আমি ৰ'টো এম আখৰে বুজাওঁ আৰু
কুলমটো n আখৰে বুজা মেট্ৰিক্সক m আখৰে বুজা ৰোক m আখৰে বুজা আৰু কুলম্বক n আখৰে বুজা ধৰা হ'ল আমি এটা এক্সাম্পল দিম আমি এটা মেট্ৰিক্স 2 3 5 4 6 2 এইটো এতিয়া আমি এইটো অৰ্ডাৰ অফ মেট্ৰিক্স লিখিব লাগে অৰ্ডাৰ অফ মেট্ৰিক্স লিখিব লাগে অৰ্ডাৰ অফ মেট্ৰিক্স কেনেকৈ লিখিবা তোমালোকে অৰ্ডাৰ অফ মেট্ৰিক্স ইয়াত দুটা ৰ' আছে সেইটো কাৰণে আমি প্ৰথম 2 লিখিম কিন্তু কুলম কেইটা আছে 1 2 3 কুলম তিনিটা আছে সেইকাৰণে আমি কুলম 3 2 into 3 এইটোকে আমি এটা 2 into 3 ইয়াৰ এটা ফৰ্মুলা আছে সেইটো হয় m into n অৰ্ডাৰ অফ এ মেট্ৰিক্সৰ এটা ফৰ্মুলা m into n এইটো আৰু এটা আমি লিখোঁ আইক আমি ৰ' হিচাপে ধৰোঁ জেক আমি কুলম হিচাপে ধৰোঁ এইকেইটা তোমালোকে মনত ৰাখিবা আইক আমি ৰ' হিচাপে ধৰোঁ জেক আমি কুলম হিচাপে ধৰোঁ আমি এতিয়া টাইপছ অফ মেট্ৰিক্স পঢ়িম মেট্ৰিক্সৰ কিছুমান টাইপছ অফ মেট্ৰিক্সৰ কিছুমান টাইপছ পঢ়িম নম্বৰ হ'ল কুলম প্ৰথমতে আমি কুলম মেট্ৰিক্স পঢ়িম কুলম মেট্ৰিক্স কাক হয় এক্সাম্পল কুলম মেট্ৰিক্স কাক হয় মানে কি কুলম এটা থাকিব লাগিব এনেকৈ থকাটো আমি কুলম বুলি কৈছোঁ এনে থকাটো কুলম এটাই থাকিব লাগিব কুলম এটা আছে দেখা নাই তাৰপিছত ৰ' তিনিটা 3 into 1 লিখিম ইয়াৰ এটা ফৰ্মুলা আছিল সেই ফৰ্মুলা হ'ল m into 1 এইটো কুলম মেট্ৰিক্সৰ ফৰ্মুলা এতিয়া আমি ৰ' মেট্ৰিক্স পঢ়িম ৰ' মেট্ৰিক্সৰ একে ৰ' এটা থাকিব লাগিব ৰ' মেট্ৰিক্স এক্সাম্পল root over 2 2 0 5 আমি এনেকৈ থকাটো ৰ' বুলি কৈছোঁ আৰু ৰ' এটা আছে কিন্তু এনেকৈ থকাটো কুলম বুলি কৈছিলোঁ কুলম তিনিটা আছে ইয়াৰ এটা ফৰ্মুলা আছে সেইটো হ'ল 1 into n আমি এতিয়া 3 নম্বৰ টাইপছটো পঢ়িম স্কোৱাৰ মেট্ৰিক্স স্কোৱাৰ মেট্ৰিক্স 3 নম্বৰ টাইপটো পঢ়িম স্কোৱাৰ মেট্ৰিক্স ফৰ এক্সাম্পল স্কোৱাৰ মেট্ৰিক্সৰ এক্সাম্পল ৰ' আৰু কুলম একে সমান থাকিব লাগিব স্কোৱাৰ মেট্ৰিক্স হ'বলৈ হ'লে ৰ' কুলম সমান থাকিব লাগিব 5 4 3 0 -2 1 6 0 3 is for square
square matrix of order 3 এনেকৈ ৰ' কলম সমান ইয়াত 1 2 3টা ৰ' আছে তাৰপিছত কলম 3টা আছে 1 2 3 ৰ' কলম হ'ব লাগিব ৰ' আৰু কলম সমান হ'ব লাগিব স্কোৱাৰ মেট্ৰিক্স হ'বলৈ হ'লে এতিয়া আমি পঢ়িম 4 নম্বৰ ডায়াগোনেল মেট্ৰিক্স diagonal matrix for example diagonal matrix or example diagonal matrix হ'বলৈ হ'লে স্কোয়াৰ মেট্ৰিক্স হ'ব লাগিব একে ৰ' কলম সমান হ'ব লাগিব diagonal matrix হ'বলৈ হ'লে স্কোয়াৰ মেট্ৰিক্স হ'ব লাগিব example 3 0 5 0 তো স্কোয়ার ম্যাট্রিক্স 1 2 দুটা রো আছে দুটা কলম আছে কিন্তু এই ডায়াগোনাল ঢাল যিকোনো এলিমেন্ট থাকিব পাৰিব কিন্তু 0 হ'ব নোৱাৰিব আৰু বাকি এলিমেন্ট বিলাক 0 হ'ব লাগিব example b 5 - 1 6 তোমালে লিখিলে ন ডায়াগোনাল ঢালত 0 হ'ব নোৱাৰিব বাকিখিনি সব 0 হয় কিন্তু ডায়াগোনাল ঢাল 0 নহয় এটা লিখিলা নহয় ডায়াগোনাল ঢাল 0 হোৱা নাই বাকিখিনি সব 0 হ'ব লাগিব এটো কিবা ডায়াগোনাল মেট্ৰিক্স তেন আমি 5 নম্বৰ টাইপটো পঢ়ি মেট্ৰিক্সৰ স্কেলাৰ মেট্ৰিক্স for example a is equal to root over 3 0 0 0 root over 3 0 0 0 এইটো ডায়াগোনাল মেট্ৰিক্সৰ নিচিনা সেম কিন্তু এই ডায়াগোনাল ঢাল যে এই ডায়াগোনাল ঢাল নহয় একে সেম এলিমেন্ট হ'ব লাগিব ইয়াত root over 3 ডায়াগোনাল সেম এলিমেন্ট হ'ব লাগিব 1 0 0 -1 এই ডায়াগোনাল সেম এলিমেন্ট হ'ব লাগিব एग्जांपल তোমালোকক স্কুলত एग्जांपल খুদিলে তোমালোকে এনেকে ক'ব পাৰা root over 5 to scalar matrix এতিয়া আমি 6 নম্বৰ টাইপটো পঢ়িম আইডেন্টিটি মেট্ৰিক্স এইটো ইয়াত সবতছে ইম্পৰ্টেন্ট মেট্ৰিক্স এইটো তোমালোকে যিকোনো স্টাৰ মাৰ্ক দিলৰ বাবে তোমালোকে যিকোনো নিউমেৰিকেল কৰিলে তোমালোকৰ ইউজ হ'ব যেনে एग्जांपल এইটো ডায়াগোনাল এইটো স্কেলাৰ মেট্ৰিক্সৰ লগত সেম হ'ব কিন্তু আইডেন্টিটি মেট্ৰিক্স বুলি ক'লে ডায়াগোনাল এলিমেন্ট ঢালত অকল 1 থাকিব লাগিব एग्जांपल 0 0 0 1 0 0 0 1 ডায়াগোনাল ঢালত অকল 1 থাকিব লাগিব এটো 1 আছে দেখানে ডায়াগোনালত 1 থাকিব লাগিব ডায়াগোনাল ঢালত 1 থাকিব লাগিব আমি সি নম্বৰ এইটো কিন্তু আইডেন্টিটি মেট্ৰিক্স যদি তোমালোকে এনেকে দেখা c = যিকোনো root over
5 এইটো সি স্কেলাৰ মেট্ৰিক্স হ'ব এনেকৈ থাকিলে স্কেলাৰ মেট্ৰিক্স হ'ব ডায়গনেল মেট্ৰিক্স হ'ব আইডেণ্টিটি মেট্ৰিক্সো হ'ব এতিয়া আমি 7 নম্বৰ পঢ়িম এতিয়া আমি 7 নম্বৰ জিৰ' মেট্ৰিক্স পঢ়িম 6 নম্বৰ জিৰ' মেট্ৰিক্স পঢ়িম এক্সাম্পল জিঅ'মেট্ৰিক্স বুলি ক'লে চব জিৰ' হ'ব লাগিব চব জিৰ' হ'ব লাগিব এইটোৱে জিঅ'মেট্ৰিক্স তো জিঅ'মেট্ৰিক্স বুলি এইটো জিঅ'মেট্ৰিক্স ইকুইলিটেৰেল মেট্ৰিক্স ইকুইলিটেৰেল মেট্ৰিক্স তাৰ এক্সাম্পল ইকুইলিটেৰেল মেট্ৰিক্স হ'ব হ'লে এক্সাম্পল আমি কি এক্সাম্পল দি পিনে তোমালোকক বুজাম ফৰ এক্সাম্পল 2 3 0 1 and 2 3 0 1 ইকুইলিটেৰেল মেট্ৰিক্স হ'বলৈ হ'লে দুটা ইকুৱেল হ'ব লাগিব এই দুটা মেট্ৰিক্স এই দুটা মেট্ৰিক্স দুইটা সমান হ'ব লাগিব ৰ' কলম সমান এই দুইটা মেট্ৰিক্স সমান